নমস্কাৰ পিকেৰা শিক্ষা বিকাশ কেন্দ্ৰলৈ স্বাগতম জনাইছো। আজি আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শিক্ষা বিষয়ৰ প্ৰথম অধ্যায়ৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে আলোচনা কৰিম। অৰ্থাৎ স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ যিবিলাক ছুটি প্ৰশ্ন আছে, যিবিলাক প্ৰশ্ন অতি দৰকাৰী হয়, সেই প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আমি আলোচনা কৰিম। অৰ্থাৎ মডালী আয়োগৰ সভাপতি কোন আছিল, কোঠাৰী আয়োগৰ সভাপতি কোন আছিল, এই সমূহ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। সেয়ে চাই থাকিব আমাৰ ইউটিউব চেনেল PKEDC, এই চেনেলত চাই থাকিব আৰু আলোচনাখিনি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ধন্যবাদ। আজিৰ সমূহ প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰি আছো। গতিকে এই প্ৰশ্ন উত্তৰসমূহ অতি দৰকাৰী হয়। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে, তেওঁলোকৰ কাৰণে এই গোটেইবিলাক প্ৰশ্ন অতি দৰকাৰী হ'ব। গতিকে এই প্ৰশ্নসমূহ যদি তেওঁলোকে চাই ভালকৈ যদি এই প্ৰশ্নসমূহৰ বিষয়ে উত্তৰসমূহ চাই লয়, তেতিয়াহ'লে তেওঁলোকৰ 100%ই কমন পৰাটো স্বাভাৱিক। চাই থাকক আমাৰ আজিৰ এই প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথম প্ৰশ্ন, অৰ্থাৎ স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা, ইয়াৰ প্ৰশ্নসমূহ। প্ৰথম প্ৰশ্ন, কোন চনত ভাৰত চৰকাৰে মাধ্যমিক শিক্ষা আয়োগ নিযুক্তি দিছিল? এইটো অতি দৰকাৰী প্ৰশ্ন হয়। এই প্ৰশ্ন প্ৰায়ে আহি থাকে, সেয়েহে সকলোৱে মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1952 চনত। দ্বিতীয় প্ৰশ্ন, মাধ্যমিক শিক্ষা আয়োগৰ সভাপতিগৰাকীৰ নাম কি? এইটো অতি দৰকাৰী প্ৰশ্ন হয়। ইয়াৰ উপৰি এই প্ৰশ্নটো আকৌ বেলেগ ধৰণেৰে আহিব পাৰে। 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল? এই কুৱেশ্যনটো এনেকৈও হ'ব পাৰে। ইয়াৰ এনচাৰ হৈছে ডক্টৰ লক্ষ্মণ স্বামী মডালিয়ান। তৃতীয় প্ৰশ্ন, কোঠাৰী আয়োগৰ অধ্যক্ষ কোন আছিল? অতি দৰকাৰী প্ৰশ্ন। ইয়াৰ উত্তৰ হৈছে ডক্টৰ D.S. কোঠাৰী। চতুৰ্থ প্ৰশ্ন, 1964-66 শিক্ষা আয়োগক আন কি নামেৰেও জনা যায়? অতি দৰকাৰী প্ৰশ্ন। উত্তৰ হৈছে কোঠাৰী আয়োগ। পঞ্চম প্ৰশ্ন, কোন চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা আয়োগ নিযুক্তি দিছিল? এনচাৰ 1986 চনত। ষষ্ঠ প্ৰশ্ন, ভাৰতৰ ভাগ্য এতিয়া শ্ৰেণীকোঠাত গঠন হ'ব ডেছ, এই উক্তিটো কোনে আগবঢ়াইছিল? ইয়াৰ উত্তৰ হ'ব কোঠাৰী আয়োগ। এই প্ৰশ্নটো প্ৰায় আহি থাকে, চাই থাকিব। সপ্তম প্ৰশ্ন, অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কেতিয়া গঠন কৰা হৈছিল? এইটো অতি দৰকাৰী প্ৰশ্ন হয়। ইয়াৰ উত্তৰ হৈছে 1984 চনত। ইয়াৰ পিছৰ প্ৰশ্ন, অষ্টম প্ৰশ্ন, কোন চনত মাধ্যমিক শিক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল? অতি দৰকাৰী। উত্তৰ 1952 চনত। নৱম প্ৰশ্ন, অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম কি? এই প্ৰশ্নটো
প্ৰায়ে আমাৰ চূড়ান্ত পৰীক্ষাত আহি থাকে, সকলোৱে ভালদৰে মনত ৰাখিব। ইয়াৰ উত্তৰ হৈছে গুৱাহাটী ছেমিনাৰী স্কুল। ইয়াৰ পিছৰ প্ৰশ্ন, অসমত প্ৰথমখন মাধ্যমিক বিদ্যালয় কেতিয়া স্থাপিত হৈছিল? এটা অতি দৰকাৰী প্ৰশ্ন। এই প্ৰশ্নটো প্ৰায় আমাৰ আহি আছে। ইয়াৰ উত্তৰ হৈছে 1835 চনত, অৰ্থাৎ 1835 চনত। ইয়াৰ পিছৰ প্ৰশ্ন, 11 নম্বৰ প্ৰশ্ন, মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰথমখন আয়োগৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে মডালিয়াৰ আয়োগ। ইয়াৰ পিছৰ প্ৰশ্ন, মডালিয়াৰ আয়োগৰ প্ৰতিবেদন কেতিয়া দাখিল কৰা হৈছিল? অতি দৰকাৰী। উত্তৰ 1953 চনৰ 29 আগষ্ট তাৰিখে। ইয়াৰ পিছৰ প্ৰশ্ন, মডালিয়াৰ আয়োগৰ পৰামৰ্শক্ৰমে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সলনি কৰা মাধ্যমিক বিদ্যালয়ৰ সংখ্যা উল্লেখ কৰা। এনেকৈ যদি আহে তেতিয়াহ'লে ইয়াৰ উত্তৰ স্বৰূপে আমি দিব লাগিব যে 67খন হাই স্কুল, অৰ্থাৎ 67খন হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰ্যায়লৈ উন্নীত কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন হ'ল, কোন বৰ্ষত অসম মাধ্যমিক শিক্ষা আইন বলবৎ কৰা হৈছিল? এনচাৰ 1961 চনত। ইয়াৰ পিছৰ প্ৰশ্ন, শিক্ষাৰ গাঁথনি 10+2+3 হ'ব লাগে বুলি কোনে আগবঢ়াইছিল? উত্তৰ কোঠাৰী আয়োগে। ইয়াৰ পিছৰ প্ৰশ্ন, অসম মাধ্যমিক শিক্ষা বৰ্ড কেতিয়া গঠন কৰা হৈছিল? এনচাৰ 1962 চনত। খুব দৰকাৰী। ইয়াৰ পিছৰ প্ৰশ্ন, মডালিয়াৰ আয়োগৰ প্ৰতিবেদনত কিমানটা অধ্যায় আছিল? এনচাৰ 250টা। ইয়াৰ পিছৰ প্ৰশ্ন, কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? এনচাৰ 1948 চনত। ইয়াৰ পিছৰ প্ৰশ্ন, বৰ্তমানৰ কটন কলেজিয়েট স্কুলখনৰ প্ৰথম নাম কি আছিল? উত্তৰ গুৱাহাটী ছেমিনাৰী স্কুল। আৰু এই কটন কলেজটোৱে এতিয়া বৰ্তমান কটন ইউনিভাৰ্চিটি হিচাপে পৰিচিত হৈ আছে। শেষৰ প্ৰশ্ন, মাধ্যমিক শিক্ষা পৰিষদ অসমৰ কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ গুৱাহাটীত। আজিৰ আমাৰ কিছুমান চুটি প্ৰশ্ন উত্তৰ এইখিনিতে সমাপ্ত কৰিলোঁ। ইয়াৰ পিছত আকৌ বহুতো প্ৰশ্ন উত্তৰ আছে, যিবিলাক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পৰীক্ষাত অহাৰ সম্ভাৱনা অধিক, অৰ্থাৎ এই প্ৰশ্নসমূহ 100%ই ছাত্ৰ ছাত্ৰীৰ কমন পৰাটো স্বাভাৱিক। গতিকে সকলোৱে এই চেনেলত অংশগ্ৰহণ কৰি থাকিব, প্ৰশ্নৰ উত্তৰসমূহ ভালদৰে মনত ৰাখিব আৰু পৰীক্ষাত তেওঁলোকে অংশগ্ৰহণ কৰি যাতে সফলতা অৰ্জন কৰিব পাৰে তাৰ কাৰণে সকলোৱে শুভেচ্ছা জনাইছোঁ। আৰু আগলৈ যাতে আমাৰ এই আলোচনাবিলাক তেওঁলোকে অংশগ্ৰহণ কৰি থাকে তাৰ কাৰণে আহ্বান জনালোঁ। ধন্যবাদ। চৰকাৰী প্ৰশ্নসমূহ আমি দি থাকিম, সকলোৱে সদায় আমাৰ এই চেনেলটো চাই থাকিব। ধন্যবাদ। আৰু সকলোকে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি লোৱাৰ কাৰণে সকলোকে আহ্বান জনাব। ধন্যবাদ।